মনে বৰ হইল সৰ্ববিধি চলি গায়ো হেন শুনি ৰাজায়াতি ভৈলৰ মন ব্ৰহ্মাক প্ৰণামী সিঘে কৰিলা গমন দ্বাৰকাত আহি পাছে ভৈলয় পখন্ন কলি যুগ পাইল ক্ষুদ্ৰ ভৈল নৰগণ ব্ৰহ্মাৰ ভাত আছিল অঞ্চলৰে চৰ সত্য যুগে যিমতে ছিল কলে ভাল বা সমস্ত ইতিমধ্যে আমাৰ আগৰ যিখিনি আলোচনা হৈ গ'ল মানে হৰিৰাম ৰেৱতীৰ বিবাহ এইখিনি আমাৰ দশম স্কন্ধৰ মাজ ভাগৰ পৰা হৈছে পাঠ হৈছে। গতিকে এইখিনিতে বিবাহৰ কথা আছে। ইয়াৰ পিছত আকৌ ৰুক্মিণী বিবাহো আমি পামগৈ। সেইকাৰণে আৰম্ভণি অকণমান দুটামান কথা আমি পাতি লৈছোঁ। প্ৰথম কথা হৈছে এটা আমাৰ অতীজৰ পৰা এটা পৰম্পৰা, সেয়া হৈছে পতি পত্নীৰ সম্পৰ্ক। এয়া পতি পত্নীৰ সম্পৰ্কটো শাস্ত্ৰসন্মতভাৱে হলেহে সেয়া বিবাহ বুলি কৈছে। এতিয়া আমি এই বিবাহৰ কথাটো এইকাৰণেই গুৰুত্ব আছে যে অতীজতে যেতিয়া যুগ ধৰ্ম অনুসৰি যজ্ঞ কাৰ্য কৰিছিলে, স্বামীক শাস্ত্ৰসন্মতভাৱে বিবাহিত হৈ অহা পত্নীগৰাকীয়ে সহযোগ কৰিব পাৰিছিল যজ্ঞৰ কাৰ্যত। এতিয়া আমাৰ কলিকালত পত্নীগৰাকীয়ে আমাৰ তেওঁৰ প্ৰতিজনক যিদৰে যজ্ঞ কাৰ্যত সহায় কৰিব। এতিয়া কলিকালৰ যজ্ঞ কাৰ্য হৈছে হৰিনাম শ্ৰৱণ কীৰ্তন। এতিয়া হৰিনাম শ্ৰৱণ কীৰ্তনৰ এয়াই হৈছে কলিকালৰ হৰি ভকতি বা কলিকালৰ যজ্ঞ। এয়াই হৈছে কথা। গতিকে অতীজৰ পৰা এই বিবাহ কাৰ্যৰ সামাজিক মূল্য আছে আৰু প্ৰাধান্যও আছে। গতিকে বিবাহসমূহৰ কথা কৈছে। এতিয়া কথা আমাৰ আগতে আলোচনা হ'ল, সেয়া হৈছে সত্য যুগত এতিয়া অনৰ্ত নামৰ দেশখনত ৰৈবত নামৰ ৰজা, এই ৰৈবত ৰজাৰ এতিয়া এই সত্য যুগৰ কথা, পৃথিৱীত সত্য যুগৰ কথা। সেই সত্য যুগৰ মানে ৰজা ৰৈবত আৰু তেওঁৰ কন্যা হ'ল ৰেৱতী। বৰ সুন্দৰ, অতি সুন্দৰী ৰেৱতী। এয়া ৰৈবত ৰজাই দেখিলে যে তেওঁৰ বিচাৰত উপযুক্ত ৰেৱতীৰ পাত্ৰ বিচাৰি পোৱা নাই। গতিকে তেওঁ মনে মনে ভাবিলে, তেওঁ বিষ্ণু ভক্ত আছিলে, তেওঁ গৈ পেলাই ব্ৰহ্মাৰ ওচৰ পালে। ব্ৰহ্মা আকৌ থাকে ব্ৰহ্মলোকত। গতিকে ব্ৰহ্মলোকলৈ গ'লগৈ। গৈ পেলাই ব্ৰহ্মলোকত এটাই উদ্দেশ্য আছিলে, ৰেৱতীক কলৈ বিয়া দিম সেই কথাটো ব্ৰহ্মাৰ ওচৰত আলোচনা কৰিবলৈ গ'ল। ইতিমধ্যে গৈ ব্ৰহ্মলোকত উপস্থিত হ'লগৈ ৰজা ৰৈবত আৰু কন্যা ৰেৱতী। এতিয়া সেইখিনি সময়ত গৈ পাওঁতে ব্ৰহ্মাৰ ৰাজসভাত হৰি নাম গুণ এনেকে কীৰ্তন শ্ৰৱণ কীৰ্তন সুন্দৰভাৱে হৈ আছিলে। গৈয়ে কথাখিনি ৰৈবত ৰজাই
ক'বলৈ অকণমান টান পালে, কাৰণ অনুষ্ঠানবিলাক হৈ আছিলে, হৰি নাম কীৰ্তনৰ অনুষ্ঠান হৈ আছে, উৎসৱ হৈ আছে। সেইকাৰণে তেওঁ ভাবিলে হৰি নাম কীৰ্তনৰ এই অনুষ্ঠানটোত তেওঁ শেষত কেতিয়া কথা পাতিব। সেই অনুসৰি ৰঘুনাথ ৰজাই এইখিনি সময়ত এই ব্ৰহ্মলোকত ব্ৰহ্মা ৰাজসভাত সেয়া নাম কীৰ্তন শুনি তেওঁ আপোন পাহৰা হৈ গ'ল। তেনেদৰে কেইটামান নিমেষ পাৰ হৈ গ'ল, কেইটামান মুহূৰ্ত পাৰ হৈ গ'ল। যেতিয়া শেষ হ'ল তেতিয়া মনত পৰিলে যে তেওঁ আচল কথাটো ক'ব লাগে। এতিয়া সেই বুলি পেলাই ব্ৰহ্মাক ক'লে আচল কথাটো। এতিয়া ব্ৰহ্মাই কথাটো বুজি পাই পেলাই ক'লে যে তুমি যিটো কাৰণে আহিছিলা ভালেই হৈছিলে, কিন্তু তুমি যে এই কেইটা মুহূৰ্ত ব্ৰহ্মলোকত এনেকে পাৰ কৰিলা, ইয়াৰ কেইটামান মুহূৰ্ত মানেই পৃথিৱীৰ কেইবাটাও যুগ পাৰ হৈ গ'ল। তুমি এতিয়া ইয়াত যে এইকেইটা মুহূৰ্ত পাৰ কৰিলা, ইয়াৰ তুলনাত তাৰমানে পৃথিৱীত কেইবাটাও যুগ পাৰ হৈ গ'ল। 108টা যুগতকৈও বেছি বুলি কৈছে। অষ্টাধিকৰ 100 যুগ বহি গ'ল। 108টা যুগ পাৰ হৈ গ'ল। এতিয়া ব্ৰহ্মাই ক'লে তুমি এক কাম কৰা, এতিয়া দ্বাপৰ হৈছে তাত। এতিয়া এই যে কেইটামান মুহূৰ্ত তাত ব্ৰহ্মলোকত পাৰ হৈ গ'ল, এতিয়া সেইখিনি সময়ত পৃথিৱীত 108টা যুগ পাৰ হৈ গ'ল। মানে এই 108টা পাৰ হৈ গ'ল। পাৰ হৈ পেলাই এতিয়া ব্ৰহ্মাই ৰঘুনাথ ৰজাক ক'লে যে তুমি এক কাম কৰা, এতিয়া পৃথিৱীত দ্বাপৰ চলি আছে, তুমি তালৈ যোৱা। তাতে প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ ৰূপে তাতে জন্ম হ'ল। আৰু তেওঁৰে ভাতৃ হিচাপে, জ্যেষ্ঠ ভাতৃ হিচাপে হলিৰাম তাত জন্ম হ'ল। 2জন আছে। তুমি হলিৰামক তোমাৰ ৰেৱতী তেওঁলোকে বিবাহ দিব পাৰিবা। সেইকাৰণে তুমি এতিয়া খৰধৰকৈ পৃথিৱীলৈ যোৱা। সেই বুলি পেলাই কলত ব্ৰহ্মাৰ কোৱা মতে পৃথিৱী আহি পালেহি। আৰু তেতিয়া এই বহু যুগ পৃথিৱীত পাৰ হ'ল। পাৰ হোৱাৰ কাৰণে সেই মনুষ্যৰ যি আকাৰ সেয়া লাহে লাহে অলপমান সৰু হ'ল। ইতিমধ্যে কিন্তু ৰেৱতী অনেক ওখ আৰু বলৰামৰ তুলনাত সেয়া মানে আচলতে ইমান বেছি ওখ বলৰামৰ তুলনাত। সেইকাৰণে বিবাহ হ'ল আৰু মানে বলৰামৰ নাঙলেৰে লাহেকৈ আজুৰি পেলাই অলপ তললৈ নমাই ৰেৱতীক চাপৰ কৰি লৈ সেয়া বিবাহ কৰা কথাটো ইয়াতে আছে। বাৰু যি কি নহওক, এইখিনিয়ে কথা। আমি এতিয়া এই অষ্টাধিক 100 যুগ বহি কৰিলো। 108টা যুগতকৈও বেছি সময় পাৰ হৈ গ'ল। এইখিনি সময়তে তেওঁলোক আহি মানে পৃথিৱীলৈ আহিছে। এইখিনি কথাকে আমাৰ কৈছে। এইখিনিতে আমি আমাৰ পিছলে এইখিনি পাম। আমি এতিয়া কলিযুগ পাইল ক্ষুদ্ৰ ভৰিলা নৰগম। এতিয়া যেতিয়া আহি উপস্থিত হলেই ৰঘুনাথ ৰজা আৰু ৰেৱতী, তেতিয়া দেখি পেলাই গম পালে আৰু যে কলিযুগত সকলো এতিয়া চুটি চাপৰ হৈছে। এনেকুৱা অৱস্থাত আহি ৰেৱতী আহি দ্বাৰকা পাইছেহি। এইখিনিতে আমাৰ পাঠখিনি বৰ্তমান এইখিনি ইতিমধ্যে আগবাঢ়িছে। এতিয়া ইয়াৰ পিছৰ পৰা
এৰা খাই আহে জুনু ৰাখ কি নাহি ভয় বুলি হৰি মাতিল মুহিকে ৰাখ কহবে চিৰকৰামতি দদাৰ চকুৰ আহে ৰজত নিপতি। কৃষ্ণ কৃষ্ণ। এতিয়া ৰেৱতীক লৈ ৰেৱতী আহি পালেহি আৰু সেই অনুসৰি তেওঁলোকে যেতিয়াই ৰাজ্যত দ্বাৰকাত পদাৰ্পণ কৰিলে, পদাৰ্পণ কৰোঁতে প্ৰজাবিলাকে দেখিলে ইমান ওখ ডাঙৰ ছোৱালী এজনী, কোনো ৰাক্ষসী এনেকে বুলি ভয়হে ওলোটাই খাবলৈ ধৰিলে, কাৰণ ইমান ওখ নিমিলে কাৰো লগত, মনুষ্যৰ লগত নামিলা। পিছে যেনিবা সেই সময়তে ভগৱন্ত কৃষ্ণই ক'লে, তেওঁ অন্তৰ্যামী সকলো বুজি পাইছে। ব্ৰহ্মাই যে ইতিমধ্যে ব্ৰহ্মলোকৰ পৰা এওঁলোকক ঘূৰাই পঠিয়াইছে, পঠিয়াই পেলাই বলৰাম বা হলিৰামলৈ ৰেৱতীক বিবাহ দিবৰ বাবেহে ৰেৱত ৰজাই লৈ আহিছে। আৰু সেয়া কোনো নহয়, এয়া ৰেৱতী, গতিকে ভয় খাব নালাগে। আৰু যিজন ৰেৱত ৰজা সেইজন আন কোনো নহয়, সেইজন হলিৰামৰ মানে দাদাৰ কৃষ্ণই কৈছে যে তেওঁৰ ককায়েকৰ সেয়া শহুৰ, তাৰমানে বিবাহ হ'ব। আৰু কৃষ্ণই গমেই পালে, ভগৱন্ত কৃষ্ণই গম পাইছে, গতিকে কৈছে তোমালোকে কোনেও ভয় কৰিব নালাগে, এয়া আন কোনো নহয়, এয়া হৈছে আমাৰ দাদাৰ শহুৰ, এইজন ৰেৱত ৰজা, এনেকে বুলি পেলাই কৈছে। এয়া সেইকাৰণে এতিয়া সকলোৱে যেনিবা লগতে এয়া কথাষাৰো আছে, ৰেৱতীকো দেখি পেলাই বুজি পাইছে যে হলিৰামলৈ বিবাহ দিবৰ কাৰণে এইগৰাকী কন্যাক লৈ আহিছে। ভাৱ কৃষ্ণ ভাৱ। তাহানন্দিনীয়ে জানিবাৰে বতী লোকহতে আহে বিহাৰীলে প্ৰতি হেন শুনি লোকে ওধ মুখে চাকি আছে কৃষ্ণৰ সমীপ ৰাজা চাপিন পাছে একথানে বসিয়া সন্ত কৃষ্ণ ৰাম দণ্ডৱতে পৰি ৰাজা কৰিলা প্ৰণাম গীতাঞ্জলি কৰি ভূয়া অৱনত কায় বিদায় লাগিলা ৰাম মাধৱ কৃষ্ণ। এতিয়া এয়া চিনাকি হ'ল আৰু ৰেৱতীয়ে লগতে এনেদৰে অহা দেখিলে আৰু তেওঁ ক'লে, আচলতে সকলোৱে যেতিয়া চাপৰ, সেই প্ৰজাসকলখিনি চাপৰ, সেই প্ৰজাসকলে একেবাৰে ওপৰলৈ ঊৰ্ধ্বমুখ কৰি পেলাই চাব লগা হৈছে। আমি যেনেকে তলত থিয় হৈ পেলাই তামোল গছ এডাললৈ চাওঁ কিমান তামোল আছে, সেই যিটো মুখ সেইটো ঊৰ্ধ্বমুখ, ওপৰলৈ চাই পেলাই ডিঙিটো মেলি পেলাই সেই ঊৰ্ধ্বমুখ কৰি চাব লগা হৈছে। সকলোৱে চাইছে আৰু ৰেৱত ৰজাই কৈছে যে আমি আচলতে মোৰ কন্যাজনীক লৈ গৈছিলো তাই বিবাহৰ কাৰণে পাত্ৰ বিচাৰি ব্ৰহ্মাৰ ওচৰত, আৰু ব্ৰহ্মাই ইয়ালৈ আহিবলৈ ক'লে, সেই অনুসৰি আমি ইয়ালৈ আহিছো। তাত কেইটামান মুহূৰ্তৰ নাম কীৰ্তন, সেয়া হৰি কীৰ্তন হৈ আছিলে, সেইকেইটা সময় তাত পাৰ কৰা সময়তে ইয়াত কেইবাটাও যুগ পাৰ হৈ গ'ল। এতিয়া
সেইকাৰণে এনেদৰে 108টা যুগ পাৰ হৈ গ'ল, তাতকৈ বেছি সময় পাৰ হৈ গ'ল। এতিয়া ব্ৰহ্মাৰ কথা অনুসৰি আমি এইখিনিলৈ আহিছো। যেতিয়াই গম পালে ৰজাৰ ৰেবতে যে এয়া ভগৱন্ত প্ৰভু কৃষ্ণ, সেইকাৰণে জগতৰ ঈশ্বৰ তেওঁ জানে, সেইকাৰণে তেওঁলোকক দুইজনকে আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ সেয়া হৰিৰাম, গতিকে দুইজনকে ৰজাই অতি সন্মান প্ৰদৰ্শন কৰি সেৱা জনাইছে। এইখিনি হ'ল আচলতে কথাটো এনেকুৱা, প্ৰভু ভগৱন্ত যি সকলোতে সমস্ততে, প্ৰভু ভগৱন্তই নিজে অন্তৰ্যামী, সকলো কথা তেওঁ বুজি পাইছে, কিন্তু হলেও এয়া সুধিবলৈ বা তেখেতসকলক ৰেৱতীক তেনেদৰে আদৰ আপ্যায়ন কৰিছে, অতিথিক যিদৰে আদৰ আপ্যায়ন কৰে। সেয়াই হ'ল আমাৰ এইখিনি পাঠৰ কথা। আগবাঢ়ক কৃষ্ণ কথোপকথন। ব্ৰহ্মাৰ পাশক মিয়াছিলো কইনা খানি, কাত বিহাদিব হেন নিশ্চয় নজানি, অতদিশত যুগ গল সেই থানে, তদুদিত শুনিয়া মনে, গীত বখানে পাছে পুছিলো ব্ৰহ্মাত, তদু দুই ভাইৰ গুণ কহিল আমাত, সাক্ষাতে ঈশ্বৰ দুই ভৈলাই অৱতাৰ, অন্তক কলিবা দুষ্ট কৰিবা সংসাৰ। কৃষ্ণ এই কথা আমাৰ সমাজকে গুচি গ'ল আলোচনাটো। আমি এইখিনি মানে কৈছে 108টা যুগ পাৰ হৈ গ'ল। এতিয়া আমি ব্ৰহ্মাৰ কথা অনুসৰি ইয়ালৈ আহিলো, আৰু সেই তাতে এইখিনি সময় আমি গীত শুনি থাকিলো, হৰি গীত শুনি থাকিলো। সেয়া তেনেদৰে পাৰ হ'ল। সুদয়ত ব্ৰহ্মাই ইয়ালৈ কোৱাৰ কাৰণে আমি ইয়ালৈ আহিছো। গোটেই কথাখিনি কৈছে, তোমালোক দুইজন, ৰেৱতৰজাই কৈছে, তোমালোক দুইজন ভগৱন্ত, তোমালোক দুইজনে অৱতাৰ ৰূপ লৈ পেলাই ইয়াৰ দাপত মধ্যত আছা, পৃথিৱীত আছা। গতিকে তোমালোকে ঈশ্বৰ, সেই কথাটো আমি জানিছো, আৰু তোমালোকে সন্তক পালন কৰিবা আৰু দুষ্টক দমন কৰিবা। এই উদ্দেশ্যে তোমালোকে এই সংসাৰত উপবিষ্ট হৈছা, তেনেকে বুলি পেলাই ৰেৱতৰজাই তেখেতসকলক কৃষ্ণ আৰু বলৰামক নমস্কাৰ কৰি এইখিনি কথা কৈছে। গীত বখান পাছে পুছিলো মাত, তজু দুই ভাইৰ গুণ কহিল আমাত, সাক্ষাৎ ঈশ্বৰ দুই ভৈলা অৱতাৰ, অন্তক পালিবা দুষ্ট কৰিবা সংসাৰ। জ্যেষ্ঠ বলভদ্ৰক কৰিও কইনা দান, ব্ৰহ্মাৰ বচনে আহি হল তজুথান, পুৰুষ উদ্ধাৰ মূৰ কৰা জানি, দাসী কৰি প্ৰভু ঘেনি তোক কইনা খানি। অহেন শুনি দুয়ো ভাই ভৈল ৰং মন,
অবাৰে হৰি খগত আছে বন্ধুগণ এখনে মিলন ৰংগ মংগল উৎসাহ বিধিবতে বলভদ্ৰে কৰিলা বিবাহ। কৃষ্ণ কৃষ্ণ। এতিয়া ৰঘুত ৰজাই এতিয়া ক'লে সমস্ত কথা, পৰমটো কৃষ্ণইও সেয়া সন্মতি দিছে আৰু হলিৰামেও যথেষ্ট যথা নিয়ম অনুসৰি মহা উৎসৱ কৰি ধুমধাম কৰি ব্ৰহ্মাৰ কথাটো কৈ পঠাইছে। সেই কথা ব্ৰহ্মাৰ কথা ৰক্ষা কৰি এয়া সুন্দৰভাৱে এয়া ৰৈবত ৰজাৰ কন্যা ৰেৱতী আৰু হলিৰামৰ বিবাহ কাৰ্য সম্পন্ন হ'ল। এয়া বিবাহৰ কথাখিনি হৈছে। এতিয়া বিবাহৰ পিছতে এটা কথা হৈছে, বৰ ওখ নহয় আমাৰ ৰেৱতীয়াই, গতিকে এতিয়া কি হয় পিছৰখিনি বৰ চাবলগীয়া হ'ব। সেইকাৰণে বাপ আগবাঢ়ক, 3 কুটমান যাওক দে। কৃষ্ণ। হে আমাৰ কাকলংগী আছে ৰেৱতী সুন্দৰী বল ভদ সুত দেখি সাধে নাৰী কেনামতে দুয়োকে ঢালিব পানী হেন জানি গলত লাংগাল দিয়ানি আপোন সমান কৰি লন্ততে তীখনে বলুৰ মহিমা কৰি বেকো নজনে জয় বলো বুলি প্ৰশংসত মহাপুষ্প বৃষ্টি ভৈল শিৰৰ ৰূপৰে উৰুলি মংগল নানা বিধবাদ্য বাবে অপেচৰ নাচয় গন্ধ বেদিত গাৱে দৈৱকী ৰোহিণী আদি কৰি কইনা গণ বসুদেৱ গখেন আদি বন্ধুজন। কৃষ্ণ কৃষ্ণ। এতিয়া যিহেতু হলিৰাম বলৰামতকৈ বৰ ওখ ৰেৱতীয়াই, গতিকে আকাশলংঘিয়া আছে ৰেৱতী সুন্দৰী, ইমান ওখ বলভদ্ৰ চুত দেখি হাঁহে নোৱাৰি। এতিয়া দৰা ইমান চাপৰ, আকৌ কন্যা ইমান ওখ, সেইটোকে দেখি ওচৰত সকলোৱে খুব হাঁহিছে, মিলা নাই ইমান ওখ চাপৰ হৈছে। সেইটোকে দেখি কেনেমতে দুয়োকে ঢালিবন্ত পানী। এই বিয়াৰ নিয়ম অনুসৰি সেয়া স্নান কৰাই, গতিকে সেয়া কেশত কি লৈ ইমান ওখ ছোৱালী কোনেও ঢুকি নাপায়, কেনেকে পানী ঢালিব, হেন জানি গলত নাঙল দিয়া পানী। সেইটোকে দেখি পেলাই এই সমস্যাটো সমাধানৰ কাৰণে এই হলিৰামে কি কৰিলে, তেওঁ নাঙলটো লৈ পেলাই লাহেকে এই কান্ধত এইটো থৈ পেলাই লাহেকে তললৈ আজি লাহেকে নমাই দিলে। লগে লগে আনি পেলাই তেওঁ যেতিয়া সমান হ'ল হলিৰামৰ সমানেই ওখ হ'ল আৰু তেতিয়া সিহঁতে ৰাখিলে আৰু সেই তেনেকুৱাকে এই সমস্যাটো সমাধান হ'ল। এয়া হৈছে হেন জানি গলত নাঙল দিয়া টানি। আপোন সমানক কৰি লন্ত কেতিক্ষণে বলৰ মহিমা কহিবে ককুনজনে। জয় বলো বুলি প্ৰশংসত সুৰণৰে মহাপুষ্প বৃষ্টি ভৈল শিৰৰ ৰূপৰে। এতিয়া তেওঁলোক প্ৰভু ভগৱন্ত আৰু সেয়া অনন্ত বুলি আমাক আগতেই কোৱা আছে। এইসকলক এনেদৰে অনন্তৰ বিয়া, হলিৰামৰ বিয়া, সেই কথাটো দেখি আকাশৰ পৰা পুষ্পবৃষ্টি হৈছে
সকলোৱে আনন্দ কৰিছে। সেই উৎসৱ মুখৰ এই পৰিৱেশটোত সকলোৱে বলভদ্ৰৰ বিবাহৰ আনন্দ উপভোগ কৰিছে। আৰু উৰুলি মংগলত নানাবিধ বাদ্য বাজে, অনেক বাদ্য বাজিছে। এয়া এনেদৰে বাদ্য বাজিছে, আনন্দ কৰিছে, গীত গাইছে। গন্ধৰ্বসকলে গীত গাইছে, অপেচৰাবিলাকে নাচিছে, উৰুলি এয়া সকলো। আৰু লগতে উগ্ৰসেন আদি বন্ধুজন, তাৰপিছত দৈৱকী, ৰোহিণী এয়া সকলো আহিছে। আহি পেলাই সেই বিবাহত তেওঁলোকেও সমানে ভাগ লৈ পেলাই আনন্দ কৰিছে। এয়া হ'ল সবাৰে আনন্দৰাম ৰেৱতীক দেখি। আমাৰ ৰেৱতীক দেখি এই বিবাহৰ উৎসৱত সকলোৱে আনন্দ কৰিছে। এয়া আৰু এটি আমাৰ মাত্ৰ এটি